নমস্কাৰ মই অংকুৰ আপুনি চাই আছে অংকুৰ অংকুৰণ অফিচিয়েল যদি আপুনি এগৰাকী অৰুণোদয় আঁচনি হিতাধিকাৰী হয় তেন্তে আপুনি 4খন আঁচনি 1 জানুৱাৰীৰ পৰা লাভ কৰিবলৈ সক্ষম হ'ব এই আঁচনি কেইখন কি বা আপুনি কেনেকৈ লাভ কৰিব সকলোখিনি তথ্য এই ভিডিওটোৰ মাধ্যমেৰে উপস্থাপন কৰিম ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰো যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে প্লিজ আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপচনটো ক্লিক কৰিবলৈ নাপাহৰিব আহক তেন্তে আমি অলপো পলম নকৰি ভিডিওটোৰ ফালে আগবাঢ়ো প্ৰথম আলোচনা কৰিম অৰুণোদয় আঁচনিখনৰ ওপৰত বা অৰুণোদয় আঁচনিখনে 1 জানুৱাৰী 2024 ৰ পৰা কি আঁচনিৰ সুবিধা লাভ কৰিব এই সম্পৰ্কে কোনে ঘোষণা কৰিছিলে সেই সম্পৰ্কে জনাম হিমন্ত বিশ্ব শৰ্মাই বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই 1 জানুৱাৰী তাৰিখে ঘোষণা কৰিব সম্ভৱতঃ আপোনালোকে নিশ্চয় গম পায় তেওঁ 1 জানুৱাৰীৰ উপহাৰৰ কথা ঘোষণা কৰিব হিমন্ত বিশ্ব শৰ্মাই কৈ গৈছিল যে যিসকল অৰুণোদয় আঁচনি হিতাধিকাৰী আছিল তেওঁলোকক উপহাৰ দিব তেওঁলোকক কি উপহাৰ দিব সেই সম্পৰ্কে একো ঘোষণা কৰা নাই মাত্ৰ কৈ থৈছে যে তেওঁলোকৰ বেংক একাউণ্ট কেইটা ঠিক কৰি ৰাখিবলৈ গৈছে আৰু যেটো মোবাইল নাম্বাৰ আছে যদি মোবাইল নাম্বাৰটো আপুনি সলনি কৰিছে সেই মোবাইল নাম্বাৰটো আপডেট কৰিবলৈ কৈছে নিশ্চয় আপুনি জানিব পাৰিছে এতিয়া হয়তো অৰুণোদয় আঁচনিৰ জৰিয়তে বৰ্তমান সময়ত মহিলাসকলে বা যিসকলে আবেদন কৰি থোৱা আছে বা তেওঁলোকে টকা লাভ কৰে প্ৰত্যেক মাহৰ 10 তাৰিখে লাভ কৰিবলৈ সক্ষম হয় 1250 টকা হয়তো জানুৱাৰী 1 তাৰিখে ঘোষণা কৰিব পাৰে 3100 টকালৈ বৃদ্ধি পাব পাৰে অৰুণোদয় আঁচনিৰ টকা এই কথা কোনে ঘোষণা কৰিছিলে হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিলে সঠিক এতিয়ালৈকে কোনো ধৰণৰ জাননী জাৰি কৰা নাই যেতিয়া জাৰি কৰিব নোটিস নিশ্চয় মই আপোনালোকক জনাম সেইভাবে যদি আপুনি পোনপ্ৰথমে ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এই আপুনি উপহাৰ যিহেতু জানুৱাৰীত ঘোষণা কৰিব হিমন্ত বিশ্ব শৰ্মাই উপহাৰ পাবৰ বাবে আপুনি প্ৰপত্ৰ ফিলআপ কৰিব লাগিব নেকি এই সম্পৰ্কে বহুতো বন্ধু বান্ধৱীয়ে হিতাধিকাৰীয়ে মোক কমেন্টৰ মাধ্যমেৰে কমেন্ট কৰি সুধি আছিল আপুনি কোনো ধৰণৰ প্ৰপত্ৰ ফিলআপ কৰিব নালাগে যিহেতু আপুনি আগতে বহুতখিনি প্ৰপত্ৰ ফিলআপ কৰিছে তাৰ জৰিয়তে আপুনি উপহাৰ লাভ কৰিবলৈ সক্ষম হ'ব নেক্সট আলোচনা কৰিম জানুৱাৰীৰ পৰা লাভ কৰিবলৈ সক্ষম হ'ব মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ যোজনা অৰ্থাৎ যেতিয়া অক্টোবৰ মাহত আপোনাক অৰুণোদয় আঁচনি 1 আৰু 2 সংস্কৰণ কৰি 3 লগত একেলগে সকলোকে 40 লাখ মহিলাক প্ৰদান কৰিলে তেতিয়া আপোনালোকক একোখন প্ৰপত্ৰ দিছিলে সেই প্ৰপত্ৰখন হৈছে মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ প্ৰপত্ৰ সেই প্ৰপত্ৰৰ জৰিয়তে আপুনি কি লাভ কৰিবলৈ সক্ষম হ'ব যেতিয়া এটা আপুনি গেছ সিলিন্ডাৰ ক্ৰয় কৰিব ক্ৰয় কৰাৰ বাবদ আপুনি 250 টকা লাভ কৰিবলৈ সক্ষম হ'ব বৰ্তমান সময়ত যিহেতু উজলা আঁচনিৰ জৰিয়তে যি গেছ লাভ কৰে বা সিলিন্ডাৰ ক্ৰয় কৰিলে 300 টকা লাভ কৰি আকৌ আপুনি লাভ কৰিবলৈ সক্ষম হ'ব অৰ্থাৎ ভাৰত চৰকাৰে দিয়ে 300 টকা অসম চৰকাৰে দিবলৈ সক্ষম হ'ব যিসকল অৰুণোদয় আঁচনি হিতাধিকাৰী আছে তেওঁলোকক দিবলৈ সক্ষম হ'ব কিমানকৈ 250 টকা নিশ্চয় আপুনি গম পাইছে এই কেইটা 1 জানুৱাৰীৰ পৰা প্ৰযোজ্য হ'ব আপুনি জানুৱাৰী মাহৰ পৰা এইখিনি আঁচনিৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব আৰু বন্ধু বান্ধৱীসকল বহুতো বন্ধু বান্ধৱীয়ে কমেন্টৰ মাধ্যমেৰে কমেন্ট কৰি সুধি থাকে অৰুণোদয় আঁচনিখন পাবৰ বাবে কি নথিপত্ৰৰ প্ৰয়োজন হয় বা মূল ডকুমেন্টস কি পোনপ্ৰথমে আপোনাক প্ৰয়োজন হ'ব আপোনাৰ ৰেচন কাৰ্ডটো যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেতিয়াহে আপুনি অৰুণোদয় আঁচনিখন লাভ কৰিবলৈ সক্ষম হ'ব কিন্তু আপোনাৰ ৰেচন কাৰ্ড থাকিলেই যে অৰুণোদয় আঁচনিখন লাভ কৰিব তেনে নহয় ইয়াৰ মাজতো বহুতখিনি গাইডলাইন আছে সেই গাইডলাইন সমূহৰ বিষয়ে মই আপোনালোকক আগৰ ভিডিও সমূহতো জনাইছো আকৌ মই কৈ থৈ যাওঁ আপোনালোকৰ ঘৰত গভৰ্ণমেণ্ট জব থাকিব নালাগিব আপোনালোকৰ ঘৰত চাৰিচকীয়া বাহন থাকিব নালাগিব আপোনালোকৰ ঘৰত ব্যৱসায় প্ৰতিষ্ঠান ডাঙৰ থাকিব নালাগিব এনেকুৱা ধৰণৰ গাইডলাইন আছে যদি এই গাইডলাইনৰ ভিতৰত আপুনি নপৰে বা আপুনি দৰিদ্ৰ সীমাৰেখাৰ তলৰ ব্যক্তি নিশ্চয় আপুনি লাভ কৰিবলৈ সক্ষম হ'ব অৰুণোদয় আঁচনিখন নিশ্চয় আপুনি গম পালে আৰু এইখনতে নেক্সট এটা খবৰ বা আপডেট আপোনালোকক দি থৈ যাওঁ যদি আপোনাৰ এখন ৰেচন কাৰ্ড আছে তেন্তে 5 লাখ টকাৰ পৰ্যন্ত চিকিৎসাৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব আপোনাৰ ৰেচন কাৰ্ডখনৰ জৰিয়তে কেনেকৈ 5 লাখ টকাৰ সুবিধা লাভ কৰিব যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে তেন্তে
আয়ুষ্মান কাৰ্ড উলিয়াব আয়ুষ্মান কাৰ্ডৰ জৰিয়তে আপুনি যদি গভৰ্ণমেণ্ট মেডিকেল বা গভৰ্ণমেণ্টত আপুনি চিকিৎসা কৰে তেতিয়া আপুনি 5 লাখ টকা পৰ্যন্ত সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব নিশ্চয় বুজি পাইছে আৰু ৰেচন কাৰ্ড থাকিলে বৰ্তমান সময়ত কি সুবিধা লাভ কৰিছে সেই সম্পৰ্কে মই জনাইছো যদি এখন ৰেচন কাৰ্ড থাকে উজলা আঁচনিৰ জৰিয়তে এটা গেছ সিলিন্ডাৰ লাভ কৰিবলৈ সক্ষম হ'ব অৰুণোদয় আঁচনি লাভ কৰিবলৈ সক্ষম হ'ব বিনামূলীয়া চিকিৎসা লাভ কৰিবলৈ সক্ষম হ'ব আয়ুষ্মান ভাৰত কাৰ্ডৰ জৰিয়তে যিহেতু ৰেচন কাৰ্ডৰ ব্যক্তিসকলক বৰ্তমান সময়ত ৰেচন কাৰ্ড থকা পৰিয়ালক চাউল প্ৰদান কৰে এজন ব্যক্তিক 5 কিলোকৈ চাউল প্ৰদান কৰে তাৰ উপৰিও বৰ্তমান সময়ত 1 কিলো চেনি 1 কিলো নিমখ 1 কিলো দালি প্ৰদান কৰিছে নিশ্চয় আপোনালোকে পাইছে নিশ্চয় আপুনি বুজি পাইছে ইয়াৰ মাজতো যদি আপোনাৰ যদি অৰুণোদয় আঁচনি টকা আপুনি যদি এগৰাকী যোগ্য ব্যক্তি আপুনি আগতে টকা পাই আছিল কিন্তু বৰ্তমান সময়ত টকা বন্ধ হৈ গৈছে আপোনাৰ যদি তেনে হৈছে প্লিজ কমেন্টৰ জৰিয়তে কমেন্ট কৰিব কি কৰিব লাগে ক'ত যাব লাগে কেনেকৈ আপুনি লাভ কৰিবলৈ সক্ষম হ'ব A to Z বৰ্ণনা দি আকৌ পুনৰ নতুন এটা ভিডিঅত লগ পাম মই এই ভিডিঅটোৰ মাধ্যমেৰে সৰু এটা ইনফৰমেশন দিবৰ বাবে যত্ন কৰিলো যদি ভিডিঅটোৰ জৰিয়তে আপুনি অলমান হলো উপকৃত হ'ল বা ভিডিঅটো চাই ভাল পালে তেন্তে প্লিজ এটা লাইক কৰিব আৰু এতিয়ালৈ যদি আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপচনটো ক্লিক কৰিবলৈ নাপাহৰিব আজিলৈ ভিডিঅটো ইমানেই আকৌ পুনৰ নতুন এটা ভিডিঅত লগ পোৱাৰ আশাৰে ধন্যবাদ